সোনাপুৰত বিশাল প্ৰতিবাদী কাৰ্যসূচী জনজাতীয় সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত এই প্ৰতিবাদ অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক প্ৰত্যাহ্বান জনাই এই প্ৰতিবাদ সংগঠনসমূহৰ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানে বৰ্তমানৰ জনজাতিসমূহৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ সন্দেহ প্ৰতিবাদকাৰীৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে আইনী যুঁজৰ পোষকতা সংগঠন কেইটাৰ আমি প্ৰতিবাদস্থলীৰ মাজলৈ আপোনালোকক পোনপটীয়াকৈ লৈ গৈছো যদি হৰণীয়া আহি পাইছে হৰণীয়া কছাৰী ছাত্ৰ খণ্ডৰ সাধাৰণ সম্পাদক মই তেখেতক চিনাকি দিবলৈ অনুৰোধ জনাইছো যুগ যুগ ধৰি ইতিহাস ঢুকি নোপোৱা দিনৰ পৰা বৰ্তমানৰ 14টা জনজাতিসকল ৰাজনৈতিক সাংবিধানিক অস্তিত্ব আৰু সুৰক্ষাক লৈ পেলাই যুঁজ দি আছে আৰু এই পৰ্যায়ত নতুনকৈ যিবিলাক এডভান্স কমিউনিটি যিবিলাক পপুলেশ্যনত বেছি প্ৰায় 1.5 কোটিৰো অধিক তেওঁলোকক নতুনকৈ জনজাতিকৰণ কৰিব বিচৰাটো এটা দুৰ্ভাগ্য এটা এক্সিষ্টিং জনজাতিৰ ওপৰত এটা ক্ষতিকাৰক বিষয় 45 লাখ বৰ্তমানৰ জনজাতিয়ে 1.5 কোটি নতুনকৈ হ'ব বিচৰা জনগোষ্ঠীৰ লগত কেতিয়াও যুদ্ধ কৰিব নোৱাৰে আৰু ইয়াৰ কাৰণে যিসকলক 8 টাইমছ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই ৰিজেক্ট কৰিছে যিসকলক ক্ৰাইটেৰিয়া নাই বুলি কৈছে 2019ত জোৰ জবৰদস্তিকে বক্ৰপটৰে মানে বেআইনী ৰাস্তাৰে ভাৰত চৰকাৰ অসম চৰকাৰে মিলি পেলাই ৰাজ্যসভাত বিল টেবল কৰিছিল আৰু ইয়াৰ কাৰণে আজিৰ তাৰিখত অধিক ক্ষতিকাৰক হ'বলৈ গৈ আছে বৰ্তমানৰ জনজাতিসকল আৰু অহা 25 নৱেম্বৰত